ভোটাৰ ওচৰলৈ আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে গ'লেই, নতুনকৈ যাব লগাটো নাই। আৰু এই গোটেই নিৰ্বাচনটো হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ নিৰ্বাচন। আমি মাত্ৰ গোটেই আমাৰ যিখিনি দলৰ সাংগঠনিক কাম সেইখিনিহে পৰিচালনা কৰিব লাগে। মানুহে মন বান্ধিয়ে লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিবই, তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী পাতিবই আৰু বিজেপিক ভোট দিবই। গতিকে আমি কেতিয়াও জনতা জনাৰ্দনক অপমান নকৰোঁ বা বেয়াকৈ ক'বলৈ নোৱাৰোঁ। তথাপিতো কৈছোঁ, জনতাই ইতিমধ্যে সিদ্ধান্ত লৈছে। জনতা জনাৰ্দনৰ ইচ্ছা সকলোতকৈ ডাঙৰ কথা গণতন্ত্ৰত। গতিকে তেখেতলোকক আমি অহংকাৰ কৰি কোৱা হ'ব যে ভোট দিবই, তেনেকৈ কোৱা নাই। কিন্তু মই তথাপিও বিনম্ৰতাৰে কৈছোঁ যে এই ইলেকশ্যনটোত সকলোৱে সিদ্ধান্ত লৈছে দেশখনক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব বুলি। গতিকে বহুত কিবা কৰিব লগা আছে বুলি মই নাভাবোঁ। আমাৰ দলটোৰ যিখিনি নীতি নিয়ম, দলৰ যি কাম কাজ থাকে, বুথ লেভেলত হওক, মণ্ডল লেভেলত হওক, ডিষ্ট্ৰিক্ট লেভেলত হওক, সেইখিনি যাতে নিয়াৰিকৈ চলে তাৰ কাৰণেহে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সভাপতি ডাঙৰীয়া আজিৰ সভাখনৰ আহ্বান কৰিছে। গৌৰৱ গগৈৰ ক্ষেত্ৰত দেখিবলৈ পোৱা হৈছে যোৰহাটত কৰিবলৈ ইচ্ছা কৰা নাই। লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰতো বডি লেংগুৱেজত গম পোৱা গৈছে। অৰ্থাৎ অখিল গগৈৰ পৰামৰ্শত দুয়োগৰাকী নেতাৰ পলিটিকেল ধ্বংস হোৱাৰ পথত। অখিল গগৈ ডাঙৰীয়াই তিনি গগৈক লৈ যিটো এটা কাৰচাজি কৰিছিল, সেই কাৰচাজিটোত তেওঁ সফল হ'ল। তিনি গগৈ তেওঁ এটা হুলস্থুল কৰি আছিল। তিনি গগৈক নি পেলাই এজন গগৈক নি তেওঁ যোৰহাটত ফচাই দিলে, এজন গগৈক নি তেওঁ ক'ত কৰিলে, ডিব্ৰুগড়ত ফচাই দিলে। আৰু এতিয়া দুয়োগৰাকীয়ে হাৰিব, দুয়োগৰাকীয়ে বহু ভোটৰ ব্যৱধানত হাৰিব। আমি যোৰহাটত 2 লাখ ভোটৰ ব্যৱধানত জিকিম আৰু আমি ডিব্ৰুগড়ত 4 লাখ ভোটৰ ব্যৱধানত জিকিম। তাৰমানে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া 4 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া 2 লাখ ভোটৰ ব্যৱধানত হাৰিব। গতিকে অখিল গগৈ ডাঙৰীয়া এটা মস্ত ডাঙৰ কাৰচাজি কৰিলে, তেওঁ এটা ষড়যন্ত্ৰ কৰিলে বাকী দুজন গগৈক মাৰি দিয়াৰ, ৰাজনৈতিকভাৱে মাৰি দিয়াৰ। তেওঁ হয়তো সফল হৈছে। এই প্ৰথম তেওঁ যিটো কাৰচাজি কৰিছিল সেই কাৰচাজিত অখিল গগৈ ডাঙৰীয়া সফল হৈছে, কিন্তু বাকী দুজনৰ ৰাজনৈতিক যি অৱস্থান সেই অৱস্থান একেবাৰে বেয়া হৈ যায়। কিন্তু লুৰিণজ্যোতি গগৈ নিজৰ ভাতৃৰ দৰে বুলি তেওঁ কৈ আছিলে সংবাদ মেলত। যদি চাওক, কথাটো আপোনাক মই আকৌ কৈছোঁ, আপোনালোকে ভালদৰে জানে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া 4 লাখ ভোটৰ ব্যৱধানত হাৰিব। সেইটো আৰু ছেকেণ্ড থটটো নাই। আৰু গৌৰৱ গগৈ ডাঙৰীয়া 2 লাখ ভোটৰ ব্যৱধানত হাৰিব। কালিওতো আপোনালোকৰ টিভিৰ আগতে বাইট দিছে যে মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি পুৰণা কলিয়াবৰ। তেওঁ মানে কালি সমষ্টিটোত সোমাইছে 500 মানুহলৈ তেখেতে কালি সোমাইছে। খুব বেছি 500 কৈছোঁ মই, মানে মিটিংখনত 400 আৰু যাওঁতে 300, মানে 500-600 মানুহৰ এটা তেওঁ ছিষ্টেমত গৈ তিতাবৰত সোমাইছে। 80খন বাইক আৰু কেইখনমান গাড়ী, মুঠতে প্ৰচেছনটো 300 মানুহ, মিটিংখনত 400-500 মানুহ তিতাবৰ এটা অডিটৰিয়ামত পাতিছে। তাৰপিছত যোৰহাটত তেখেতে খোজকাঢ়িছে 300-400 মানুহ লৈ। গতিকে প্ৰথম দিনাখনে তেখেতৰ পৰাজয় হৈছে। আমি কোনোবা টিভিত, কোনোবা পেপাৰত এনেকৈ দেখি থাকোঁ। ভাবিছিলোঁ যে কালি গৌৰৱ গগৈ ডাঙৰীয়া 50,000 মান মানুহ লৈ পেলাই সমষ্টিত সোমাব, কিন্তু সংখ্যাটো 400-500ৰ তলত। গতিকে নিৰ্ঘাত সত্য তেখেতে 2 লাখ ভোটৰ ব্যৱধানত হাৰিব। আকৌ কৈছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া 4 লাখ ভোটৰ ব্যৱধানত হাৰিব। অখিল গগৈ ডাঙৰীয়াই দুয়োজনকে কাৰচাজি কৰি ষড়যন্ত্ৰ কৰি এনেকৈ ৰণত ধৰোৱাৰ কাৰণে কৌশল ল'লে। চাওক, আজিৰ তাৰিখত আমাৰ অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।